আমাৰ হিন্দু মানুহে বা আমাৰ খিলঞ্জীয়া মানুহে কোনোবা মছজিদত গৈ গো মাংস পেলোৱা আপোনালোকে দেখিছে নেকি? এই কথা আমি গৌৰৱ গগৈলৈ পোনপটীয়াকৈ প্ৰশ্ন কৰিছোঁ। যিসকল অসম আৰক্ষীয়ে লখিমপুৰ প্ৰশাসনে গ্ৰেপ্তাৰ কৰিছে, আলী, হুছেইন আহমেদ, তাততো বৰা, শইকীয়া, গগৈ, বৰগোহাঁই কোনো নাই। এটা কথা চাব, ইয়াতে বিভিন্নজনে ৰাজনীতি কৰিবলৈ আহিছে, কিন্তু ইয়াত প্ৰতিজন কিন্তু খিলঞ্জীয়া মানুহ থিয় হৈছে। খিলঞ্জীয়া সুৰক্ষাৰ বাবে আমাৰ অস্তিত্বক লৈ এইসকল মানুহ আজি চিন্তিত। অসমৰ সত্ৰই হওক, নামঘৰত হওক, গো মাংস পেলাই অসমৰ সত্ৰীয়া সংস্কৃতিৰ প্ৰতি ভাবুকি আনিছে। আমাৰ ধৰ্মীয় প্ৰৱণতাক তেওঁলোকে আঘাত আনিছে। আমাৰ হিন্দু মানুহে বা আমাৰ খিলঞ্জীয়া মানুহে কোনোবা মছজিদত গৈ গো মাংস পেলোৱা আপোনালোকে দেখিছে নেকি? এই কথা আমি গৌৰৱ গগৈলৈ পোনপটীয়াকৈ প্ৰশ্ন কৰিছোঁ। ৰাজনীতি আপোনালোকে পিছত কৰিব, প্ৰথমতে খিলঞ্জীয়া সুৰক্ষাৰ কথা পাতক। আজি 50 বিঘাতকৈ আমাৰ খিলঞ্জীয়াৰ আমাৰ মাটি অবৈধ বিদেশীয়ে তেওঁলোকে দখল কৰি ৰাখিছে। আমাৰ সত্ৰৰ পৰা প্ৰভু ঈশ্বৰে পলাই পত্ৰং দিবলগীয়া হৈছে। এইসকল সন্দেহযুক্ত বিদেশীয়ে যিধৰণে অতিসাহ্য চলাইছে, যেনেধৰণে মাৰপিট কৰিছে, এই সত্ৰ এৰি তেওঁ ইয়াৰ পৰা পলাই যাবলগীয়া হৈছে। তেওঁৰ কথাই এবাৰ শুনিবৰ কাৰণে আমি গৌৰৱ গগৈ অনুৰোধ জনাইছোঁ। তেওঁৰ কথা এবাৰ শুনক। যদি আপোনাৰ প্ৰকৃত অসমীয়া আপোনাৰ চকু পানী ওলাব, আপুনি এবাৰ জাতিটোক লৈ শংকিত হ'ব। তেওঁ কেনেদৰে কৈছে 1993 চনতে তেওঁ এই সত্ৰ এৰি পলায়ন কৰিবলগীয়া হৈছিল। কিয়? এইসকল বিদেশীয়ে তেতিয়া কাৰ চৰকাৰ আছিল? আমি তেওঁক সুধিছোঁ, তেতিয়াৰ পৰাই যে অসমত আমাৰ খিলঞ্জীয়া মানুহে অস্তিত্বক লৈ চিন্তিত হৈছে। আজি এইসকল ৰাজনীতিৰ কথা ক'বলৈ গৈছে। আজি ৰাজনীতি যদি হৈছে, আমি তেওঁক প্ৰশ্ন কৰিছোঁ, যিসকল অসম আৰক্ষীয়ে লখিমপুৰ প্ৰশাসনে গ্ৰেপ্তাৰ কৰিছে, আলী, হুছেইন আহমেদ, তাততো বৰা, শইকীয়া, গগৈ, বৰগোহাঁই কোনো নাই, আৰু গৰুমুণ্ড কাৰঘৰত আছে। আৰু আমি শেহতীয়াকৈ শুনিবলৈ পাইছোঁ তেওঁলোকে আৰু এনেকুৱা ধৰণৰ কূটকৌশল ৰচনা কৰিছিল, আৰু এঘৰৰ মানুহত, মুছলমান মানুহৰ ঘৰত 3টাকৈ মহৰ মুণ্ড পোৱা গৈছে। কিয়? তেওঁলোকে খাদ্য হিচাপে গ্ৰহণ কৰে, তেওঁলোকে কি আমাৰ ধৰ্মীয় অনুষ্ঠানসমূহত এইবোৰ পেলাই আমাৰ মাজত আমাৰ ধৰ্মক লৈ তেওঁলোকে বিভেচাৰ বিয়পাবলৈ চেষ্টা কৰিছে। আমি তীব্ৰ ইয়াৰ বিৰোধিতা। গৌৰৱ গগৈ ডাঙৰীয়া এটা কথা, তেখেতে কেৱল ৰাজনীতি কৰিবৰ কাৰণে, ভোট বেংকৰ কাৰণে আজি এনেকুৱা ধৰণৰ পৰিস্থিতি আছে। গৌৰৱ গগৈ যোন দলত আছে, সেই দলৰ কাৰণে আজি এনেকুৱা ধৰণৰ ঘটি আছে। গতিকে এনেকুৱা ধৰণৰ বিতৰ্কমূলক কথা নক'বলৈ আমি তেখেতক আহ্বান জনাইছোঁ। তেখেতে দলৰ সভাপতি, গতিকে তেখেতে সভাপতি পদমৰ্যাদা ৰাখি কথা ক'ব লাগে। আজি খিলঞ্জীয়া মানুহ একত্ৰিত হৈছে। ইয়াত হিন্দু মানুহ আছে, মুছলমান মানুহ আছে। তেখেতসকলে জানে যে ইয়াত কিসকল লোকে কোনে কাম কৰি আছে। গতিকে ইয়াত 50 বিঘাতকৈ অধিক মাটি দখল কৰি আছে। তেখেতসকল না অসমীয়া ভাষা ক'ব পাৰে, না অসমীয়া কলা কৃষ্ণ জড়িত, কোনো কাৰণে জড়িত নহয়। ইয়াত আমাৰ প্ৰত্যেকগৰাকী লোকৰ পৰা গৰু চুৰ কৰিছে, নামঘৰৰ পৰা ফেন চুৰ কৰিবলৈ সাহস কৰে, পানী মটৰ চুৰ কৰিবলৈ সাহস কৰে। এনেকুৱা ধৰণৰ মানুহ কেতিয়াও ৰাজনৈতিক হ'বই নোৱাৰে। এইবিলাক মানুহৰ চিন্তা চৰ্চা কেৱল মৌলবাদী।